রাম হরি অনন্ত মুরারি ভকত বৎসলনি ভকত বৎসলনি সেৱা নারায়ণ নারায়ণ আজি আমাৰ পৰম সৌভাগ্য কাৰণ এই ত্ৰিজগতৰ প্ৰতি লক্ষ্মী আৰু নাৰায়ণক একেলগে লভিলো দৰ্শন সেই বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী সেই পৰম কৰুণাময় জগত জননী উভয়ৰে চৰণত এদিনহীন নাৰদৰ শত সহস্ৰ কোটি প্ৰণাম প্ৰভু শত সহস্ৰ প্ৰণাম উঠা সিদ্ধ দেৱৰী ভাল তোমাৰ সুমধুৰ হৰিনাম শ্ৰৱণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছো প্ৰভু বাৰু কোৱাচোন দেৱৰী এই বৈকুণ্ঠ আগমনৰ কিবা সেইটো উদ্দেশ্য নাৰায়ণ স্বয়ং ত্ৰিজগতৰ পৰি জনাৰ্দনকো আজি মই ক'ব লাগে এই বৈকুণ্ঠলৈ আগমনৰ উদ্দেশ্য হে জনাৰ্দন উদ্দেশ্য অতিকে মহান দেৱৰী উদ্দেশ্য অতিকে মহান আপোনাৰ দুইৰে কৃপত পূৰ্ণ হ'ল নাৰদৰ সেই অভিলাষ কিন্তু কিন্তু দেৱৰী কিন্তু বুলি ৰৈ গলা কিয় প্ৰকাশ কৰা তোমাৰ মনৰ অভিলাষ চলনা চলনাকাৰী নিশ্চয় চলনাত পাৰিব এই কথা মই আগেই জানিব লাগিছিল কিন্তু সেই জনাৰ্দন
দেৱৰী এই সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তি মোৰ একেবাৰেই অভাৱ তথাপিতো প্ৰভু এটি কথা কওঁ শুনক দেৱৰী এই জানিব পাৰিছোঁ আপোনাৰ এই পাৰিষদ জয় আৰু বিজয়ে এই বৈকুণ্ঠ ধাম ত্যাগ কৰি সৌ মত্যৰ অভিমুখী কৰিছে গম কিন্তু জানিব পাৰোঁনে ইয়াৰ কাৰণ দেৱৰী প্ৰভু তাৰে বাবে নকৰিবা অলপো সংশয় না কাল প্ৰাপ্ত নহয় মানেই দুষ্টৰে একোৱেই নহয় সম্ভৱ। প্ৰভু সৃষ্টিৰ পাতনিৰে পৰা দুষ্টক দমন আৰু শান্তক পালন কৰি ধৰা ধামক থাপিম ধৰ্ম নাৰায়ণ অচিৰেই মই অত্যাচাৰীসকলক পতন ঘটাই বহুমতীৰ ভাল কৰিম লাঘৱ। প্ৰভু কিন্তু দেৱৰী কিন্তু প্ৰভু সেই কাৰ্যত তুমিও মোক সহায় কৰিব লাগিব। মোৰ প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ হে মোৰ প্ৰাণ গোপাল দীনবন্ধু নিশ্চয় প্ৰভু আপোনাৰ লীলাত সদায় সমভাগী হৈ যাব এই দিনহীনদাৰৰ কাৰণ অনন্তৰ অসীম মহিমাময় দীনবন্ধু হে হৰি তোমাৰ কি যে বিচিত্ৰ লীলা প্ৰভু বাৰু হে প্ৰভু আপোনাৰ আজ্ঞা শিৰোগত কৰি এবেদাসে এই সম্পত্তি ব্ৰহ্মাণ্ডৰ কল্যাণৰ আপেক্ষে এই গুৰুত্ব কাৰ্য সাধিবৰ বাবে নিজকে কৰণগৈ প্ৰস্তুত ভাল প্ৰভু Santa Caro Puja Gosayana Padmanabha Surisha Vishwa Lakshmikanto Kamana Nayana Yogi Vidya Nagaima Pande Vishnu Bhava Bhayaharana Sarvalukha Hari Om, Hari 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 Om, Hari 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 দেখিলু নয়নে বৈকুণ্ঠৰ ভৱনে হৰি দেখিলু নয়নে ঋণজুনা কৰি
প্ৰিয়ে ব'লা যাওঁ আমিও নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ